নমস্কাৰ বন্ধু বান্ধৱীসকল। এই যে দিহানাম, এই দিহানামত আমাৰ পৰা 100 টকাকৈ লোৱা হৈছিল। কোৱা শুনিছোঁ কিছুমানে সেই 100 টকাটো ঘূৰাই খুজিছে বুলি। মই সঠিকভাৱে নাজানো। এতিয়া কথা হ'ল কি, ইমান এটা ডাঙৰ সিদ্ধান্ত, যিহেতু বিশ্ব ৱৰ্ল্ড ৰেকৰ্ড দিহানাম কৰিবলৈ ওলাইছিল, ওলোৱাৰ আগতে মই ভাবোঁ ভালদৰে আলোচনা কৰি তাৰ পিছত সিদ্ধান্তটো ল'ব লাগিছিল। বহুত দূৰৰ মানুহে, কিছুমানেতো টিকট কৰিছিল, কিছুমানে গাড়ী ঠিক কৰিছিল, সেইকাৰণে সিহঁতে পইচাটো খুজিবও পাৰে। মই বিশেষ নাজানো, কোৱা শুনিছোঁ মই। সেই পইচাটো লৈ কি আলোচনা কৰিছিল আপোনালোকে এবাৰ চাব ভিডিঅ'টো সকলোৱে। মই মোৰ মনৰ ভাৱটোহে প্ৰকাশ কৰিলোঁ। আপোনালোকে এই কথাটো বেয়াকৈ নাভাবিব বা বেয়াকৈ নল'ব। ৰাখি পৰৱৰ্তী কাৰ্যসূচীভাগ কেনেধৰণে পৰিচালনা কৰিব পাৰোঁ, সেই উদ্দেশ্যৰে অসমৰ চুবুৰীয়া পৰা শদিয়ালৈ আমি 60,000 শিল্পী একগোট কৰি চৰকাৰী স্বীকৃতিৰ প্ৰাপ্ত জিলা 32খন আৰু 8খন চাব ডিভিজনক জিলা ঘোষণা কৰি আজি পূৰ্ণাংগভাৱে 60,000 শিল্পীক একঠাই কৰি যি কাৰ্যসূচী প্ৰস্তুত কৰিছিলোঁ, এই সম্পৰ্কত সকলোৱে হয়তো আজি আমাকে দোষাৰোপ কৰিব বা আমি দোষী হিচাপে ভগৱানৰ ওচৰত 3 নম্বৰ কানুনয় বিনিময় আজি 5-6 মাহে দুপৰীয়া পৰা শদিয়ালৈ না ৰাতি দিন খোৱা খাৱন খোৱন সকলো আৰ্থিক দিশৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত এই অনুষ্ঠান ভাগ হওক বুলি আধ্যাত্মিক দিশত 35টা বছৰে সাধনাৰ জৰিয়তে এই অনুষ্ঠান ভাগ অনুষ্ঠিত কৰা হৈছিল। আজি তেনে ক্ষেত্ৰত আজি আমাৰ সাধুৰ পৰম্পৰা, এইখন হ'ল ঋষিমুনি দেশ, এইখন স্বয়ং ভগৱন্ত নিজেই শংকৰৰূপে অৱতাৰ হোৱা এইখন অসম দেশ আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এখন সুস্থ সমাজ গঠন কৰা লক্ষ্যৰে গুৰুজনাই থৈ যোৱা যি দিহানামৰ শৈলীৰ জৰিয়তে খোল তাল নেগেৰাকে ধৰি আজি সৰস্বতী স্বৰূপা আইসকল, লক্ষ্মী স্বৰূপা আইসকল গুৰুজনাই লিখি থৈ যোৱা ভাগৱত গীতাৰ কীৰ্তনৰে নাম অপৰাধৰ বহুতো কাৰণ আছে। গতিকে আজি এনে সন্ধিখনত গুৰুজনাই নিজেই সৃষ্টি কৰা, গুৰুজনাই নিজেই প্ৰতিষ্ঠা কৰা এক বিনে নাইকো সেই নামষাৰ আমি বিশ্বত বিভিন্ন দেশৰ লগত এই সনাতন ধৰ্মৰ লগত সংগতি থকা যোজনাবোৰে প্ৰতিষ্ঠিত কৰা এই নামষাৰ প্ৰতিষ্ঠা কৰা যি লক্ষ্য লৈছিলো, এই নামষাৰ সঁচাকৈ সমালোচনাৰ যি সকলো আমি সঁচাকৈ নাম অপৰাধত পঢ়িছো নেকি, নাম কোনো ব্যাকৰণ যিহেতু দিহানামৰ নাই, যোনে যেনেধৰণে ভগৱন্তৰ নাম লয় সকলো ভগৱন্তই তাকে মোৰ বুলি পাতি লয়, সদায় ভগৱন্তৰ নৰূপী ভগৱান। গতিকে আমি সকলো দিশ সামৰি আজি এই সভাখনি আপোনালোকক আহ্বান কৰি অনা হৈছে। আমাৰ এই সভাপতি আমি কি যোগ্য আছে নাই ভগৱন্তক
দিছো, কিন্তু এটা কথা ঠিক, আমি যিদিনাৰ পৰাই ভকতৰ লগত বা আধ্যাত্মিকতাৰ লগত জনাই নজনাই যোগসূত্ৰ ৰাখি বহু সাধনাৰ সিদ্ধান্ত অনুসৰি সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম নামাকৰণে এদিন শুই থাকোঁতেই মোক এজন সাধুৱে, মই চিন্তা কৰিছিলো এই নামষাৰ বা এই দিহানামক যদি লৈ এভাগ প্ৰতিষ্ঠিত কৰিব পাৰো, নিশ্চয় এটা সমন্বয় শক্তি লগতে অসমৰ বিভিন্ন আই মাতৃসকলক একগোট কৰা এটা নিশ্চয় কাৰ্যসূচী হ'ব। আজি এনেধৰণে হ'ব বুলি ভবা নাছিলো, কিন্তু সপোনৰ যি সপোন লক্ষ্য তাক আজি উপনীত হোৱা ঘৰত আহিছে। যাই নহওক, ভগৱন্তৰ যি কৃপা যিদিনা য'ত প্ৰকাশ কৰিব লাগিব প্ৰকাশ হ'ব, সেইদিনাহে হ'ব, সেয়াই আমাৰ সান্তনা। যিহেতু আজি আমি 5 ঠাইত এই দিহানাম ভাগি অনুষ্ঠিত কৰা স্থান নিৰ্ণয় কৰি সদৌ শেষত আমি এই স্থান ভাগ গুৰুজনাৰ মাধৱ পুৰুষে প্ৰতিষ্ঠিত কৰা শিলপুটা সত্ৰৰ তেওঁ নিজে প্ৰতিষ্ঠা কৰা সেই সত্ৰৰ কাষতেই এই অনুষ্ঠান ভাগ পতাৰ সিদ্ধান্ত লৈ আমি কাৰ্যসূচীসমূহ আগবঢ়াই আনিছিলো। আৰু এই কাৰ্যসূচী অনাৰ লগতে আমাৰ লক্ষ্য আছিল, আমি প্ৰত্যেকজন শিল্পীক একোজন শিল্পী হিচাপে এই অনুষ্ঠানৰ সদস্য ভৰ্তি কৰা লক্ষ্যৰে, সদস্য ভৰ্তি মানে পঞ্জীয়ন কৰা লক্ষ্যৰে আমি সংবিধান অনুসৰি, সংবিধান আছে যিহেতু, সংবিধান এখন প্ৰস্তুত কৰি 2016 চনত আমি চৰকাৰী নিয়ম নীতিৰ মাজেৰে আমি প্ৰশিক্ষকৰ জৰিয়তে আমি সকলো নিয়ম নীতিৰে আমি পঞ্জীয়ন কৰি অনুষ্ঠানসমূহ পৰিচালনা কৰি থকাৰ লগতে আজি আমি দিহানামক বিশ্বৰ অভিলেখ সৃষ্টি কৰা কাৰ্যসূচীত উপনীত হ'বলৈ আহি আছো। গতিকে এই নামভাগ আপোনালোকে জানে, এই নামভাগ আৰম্ভণি কৰাৰ পৰা দিহানাম বিচাৰি জিলাই জিলাই আমি দিহানামক পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত ঘাট প্ৰতিঘাত সকলো দুখ সামৰি আজি আমি এই দিহানাম বিশ্বৰ অভিলেখত প্ৰতিষ্ঠিত কৰা দিনৰ সন্ধিখনত। গতিকে আমি আপোনালোকে নিশ্চয় আজি আমাক দোষাৰোপ কৰিব, দোষাৰোপ সঁচাকৈ আপোনালোকৰ কষ্টৰ, আপোনালোকৰ যি বেদনা সকলো মূৰ পাতি ল'বলৈ আমি বাধ্য। গতিকে এটা কথা ঠিক, আজি আমি যিটো অসুবিধাৰ সন্মুখীন হৈছো, প্ৰথম অসুবিধাটো আমি 100 টকা আপোনালোকৰ পৰা পঞ্জীয়ন মাচুল লৈছিলো, আৰু এই 100 টকাটোৰ বিনিময় আমাৰ মাজৰে হওক অসমৰ বিভিন্ন ব্যক্তিসকলে সমালোচনাৰ মাধ্যমে আমাকে দোষাৰোপ কৰি বিভিন্ন অপপ্ৰচাৰে অসমৰ প্ৰশাসনৰ পৰা আৰম্ভ কৰি চৰকাৰৰ প্ৰতিনিধিলৈকে আমাক বিভিন্ন দোষাৰোপ কৰি এই অনুষ্ঠানটোৰ সম্পৰ্কত গালিমাচনা সুযোগ লৈছিলে। আৰু লগতে আমি আপোনালোকক কৈ আহিছিলো, এই ভাগ নাম চৰকাৰৰ কোনো চৰকাৰী অনুষ্ঠান নহয়, সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিয়ে যুগুতোৱা অনুষ্ঠান। এই অনুষ্ঠানৰ ভাগত আমি আপোনালোকক অৱগত কৰাইছিলো, আৰু এই দিহানাম ভাগ যেতিয়া আপোনালোকে 100 টকা পঞ্জীয়ন কৰিছিল, এই পঞ্জীয়ন কৰাৰ লগতে আপোনালোকক আমাৰ এই 100 টকাৰ বিনিময় আপোনালোকক অৱগত কৰাইছিলো যে এই 100 টকাটোৰ বিনিময় আপোনালোকক অহা যোৱা খোৱা বোৱা কথাখিনি আপোনালোকক অৱগত কৰিছিলো। এইটো নিতান্তই
আমি সত্য আপোনালোকক আজিও কৈছো, আগতো কৈ আহিছো, আগলৈও কম। কিন্তু এই 100 টকাৰ বিনিময় আপোনালোকক আৰু এটা কথা অৱগত কৰি আহিছিলো, যদি নাই কোৱা তেতিয়াহ'লে আপোনালোকে আমাক